নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অসমীয়া চিনেমা মই কমেই চাওঁ, কাৰণ একচুৱেলি হলিউড বলিউডৰ পিকচাৰ চোৱাৰ পিছত খুব এটা নালাগে আৰু একদম সঁচা কথা ক'বলৈ গ'লে এনেই বেছি আৰু অসমীয়াগিৰি কৰি লাভ নাই, ইমান এটা ভাল নালাগে। খুব খুব কম ফিল্ম চাওঁ, খুব চিলেক্টিভ পিকচাৰ মই চাওঁ। মোৰ যিমান দূৰ মনত পৰিছে আপোনাৰ ৰামধেনু মোৰ ভাল লাগিছিলে, যিকেইটা ভাল লগা ফিল্মৰ মাজত। চামেলি মেম চাইটৰ এইবিলাক বাৰু বহুত পুৰণা হ'ল। ৰামধেনু ভাল লাগিছিলে। আৰু শেহতীয়াকৈ মানে দিন হ'ল, ভালেই দিন হ'ল আৰু আপোনাৰ অহেতুক। তো যিসকলে চোৱা নাই এতিয়ালৈকে অহেতুক পিকচাৰ, অহেতুকটো আপোনালোকে নিশ্চয় চাব। খালি মই এইটো নকওঁ যে মোৰ ইউটিউবকে চাই থাকিব লাগে, অহেতুক চাব। আৰু নেচাৰেলি অহেতুকটো সেইটো ফিল্মটো আৰু ছাবস্ক্ৰাইব কৰিব নালাগে, কিন্তু আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে আমি তাত বিভিন্ন ধৰণৰ কথা বতৰাবিলাক পাতোঁ একেবাৰে চব। এতিয়া যোনটো মই কথাটো ওলালোঁ অহেতুকৰ, কিন্তু এতিয়া চাব যে একদম লেটেষ্ট টপিকছত মই কথা পাতি আছোঁ। অহেতুকৰ মোৰ যিমানটো মনত পৰিছে, তাত একচুৱেলি সংবাদ মাধ্যম, চৰকাৰ আৰু সংবাদ মাধ্যমৰ যে মালিক স্বত্বাধিকাৰ, তেওঁলোকৰ যে কাৰবাৰটো তাৰ ওপৰতে বেছিকৈ আছিলে। আৰু কাৰ্বি আংলঙৰ নিশ্চয় আপোনালোকৰ মনত আছে 1000 কোটি টকীয়া কেলেংকাৰী, যদি মোৰ ভুল নহয় এইটোৱে আছিলে মেইন থিম। তাৰ ওপৰতে দুজন যে হিৰো আৰু হিৰইন, বহুত আৰু জাৰ্ণালিষ্ট, কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলে একদম শেষলৈ তেওঁলোক যেতিয়ালৈকে গম পালে যে নাই, যাৰ কাৰণে ফাইট কৰি আছোঁ, যাৰ কাৰণে কাম কৰি আছোঁ, মালিকৰ কাৰণে এছাইনমেণ্টটো মই কমপ্লিট কৰিব লাগে, এই মালিকজনে দেখোন চৰকাৰৰ লগত মিলি আছে। আপোনালোকে চিন্তা কৰক এই সংবাদ কৰ্মীজনৰ কিমান কষ্ট হৈছে। এই পিকচাৰত গোটেই বস্তুটো আছে। ভেৰি নাইচ মুভি, আপোনালোকে নিশ্চয় চাব দেই। মই মুভিৰ এড কৰা নাই, কিন্তু আপোনালোকে মুভিটো চাব, ভাল মুভি। এইটো মোৰ ছাজেশ্যন, চাই নাচাই এইটো আপোনালোকৰ কথা। তো নেচাৰেলি আজিৰ দিনত এনেকুৱা হ'ল যে যেনেকৈ আপোনাৰ 855 নহয়, 860 হ'লেই এনেই মোটামুটি হিচাপত। 800 শ্বহীদে যেনেকৈ ওপৰত কান্দি আছে ন, আফচোচ কৰি আছে যে আমি কিয় শ্বহীদ হ'বলৈ গ'লোঁ, কিয় মৰিবলৈ গ'লোঁ। কাৰণ এতিয়া তলত দেখোন দল সংগঠনটো মস্তি কৰি আছে। আৰু মোৰ কেতিয়াবা অনুভৱ হয় পৰাগ দাস ডাঙৰীয়াও কষ্ট হৈছে ক'ৰবাত না ক'ৰবাত, যে মই কি কৰিলোঁ আৰু কি হৈ আছে সংবাদ জগতখনত। এনেই বছৰেকীয়া এটা কিবা অনুষ্ঠান পাতিব লাগে, পৰাগ দাসৰ স্মৃতিত মৃত্যু দিন এখন কিবা এটা কৰিলে সিমানেই আৰু। কিন্তু তেওঁ অনুভৱ কৰি আছে যে কি হ'লোঁ, মই কেলে মিছাকৈ বুৰ্বক বনিলোঁ। মই এতিয়া স্পেচিফিকেলি ক'ব বিচাৰিছোঁ যে 99% যে সাংবাদিক আছে নহয়, দে আৰ কৰাপ্টেড। কাৰণ তেওঁলোকৰ দৰমহা নাই, তেওঁলোকে কিন্তু পে স্লিপ দেখাব নোৱাৰিব, চাব বিচাৰি চাব নোৱাৰিব। কৰাপশ্যন কৰে, এইটো চবেই জানে আৰু মোটামুটি ব্লেকমেইলিং কৰে। আৰু মাজে সময়তো আপোনাৰ পুলিচে এৰেষ্ট কৰিছে, কোনোবাই গণধলাই দিছে, সেইবিলাক নিউজটো পায়ে থাকে আপোনালোকে। কোনটো কৰাপশ্যনৰ লগত জড়িত আছিলে এইবিলাক আছেই। কিন্তু এতিয়াও 1% কিন্তু নিষ্ঠাবান সৎ সাংবাদিক আছেই, নথকা নহয়। সাংবাদিকৰ ওপৰতো দোষাৰোপটো আহে যে তেওঁলোকে সাংবাদিক এইকেইটা চব দালাল হয়, চুৰ হয়, অমুক হয়, তমুক হয়, এইবিলাক কৈ থাকে। কিন্তু এই সংবাদ গোষ্ঠীৰ যে এডিটৰবিলাক আছে নহয়, এডিটৰবিলাকৰ ওপৰত যদি এবাৰ CBI ইনকুৱাৰী কৰে, তেতিয়া চাব যে তেওঁলোকে কিমান কম সময়ৰ ভিতৰত কিমান বেছি মানে যে সম্পত্তি গোটালে, এইটো কেনেকৈ গোটালে, তাৰ যদি CBI ইনকুৱাৰী হয় নহয়, বহুত বস্তু ওলাই পৰিব। তো আগত যেনেকৈ ৰবীশ কুমাৰে এটা সময়ত কৈছিলে যে TV চাব নালাগে বুলি, এইটোতো বাৰু ৰবীশ কুমাৰে ক'লে। মই শেহতীয়াকৈ কৈ আছোঁ যে পেপাৰ নপঢ়িব। এইটো কাৰণেই কৈ আছোঁ, পেপাৰ পঢ়িব দৰকাৰ নাই। আৰু বিশেষকৈ আমাৰ অসমৰ যিবিলাক পেপাৰৰ যি অৱস্থা, সেইটো পঢ়াতকৈ নপঢ়াই ভাল। আপোনালোকে এনেই ছ'চিয়েল মিডিয়াত, কাৰণ মিছাকৈ এইবিলাক পইচা কেলৈ খৰচ কৰিব, বিনা পইচাত আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক না, আমি বহুত তথ্য আপোনাক দিম। আপোনালোকে যদি ছাবস্ক্ৰাইবাৰ হৈছে, আপোনালোকে আমাক দিয়ক, কমেণ্ট বক্সত গৈ কমেণ্ট দিয়ক যে এইটো ইছ্যু ধৰিব লাগে, এইটো ইছ্যু ধৰিব লাগে। আমি কিন্তু ছাবস্ক্ৰাইবাৰৰ কথা, ভিউৱাৰ্ছৰ কথাক আমি পূৰা সদায় সন্মান কৰি আহিছোঁ আৰু অহা দিনতো কৰি দিম।
কাৰণ আমি কোনো পলিটিকেল পাৰ্টি বা কৰ্পৰেটৰ পৰা পইচা নলওঁ, কাৰো ওপৰত নিৰ্ভৰশীল নহয়। এতিয়া আহোঁ অসমীয়া প্ৰতিদিন কাকতলৈ। অসমীয়া প্ৰতিদিন কাকত যে আজি হায়েষ্ট চেল অসমত, হায়েষ্ট চেল মানে মই জনামতে শুনিছোঁ তেওঁলোকৰ নাকি প্ৰায় 60 পৰা 65% মাৰ্কেট শ্বেয়াৰ। যিমান পেপাৰ চলি আছে, যদি 100টা পেপাৰ অসমত চলিছে তাৰে 60 পৰা 65টা অকল প্ৰতিদিন বিক্ৰী হয়, বাকী তাৰপিছত বাকীবিলাকৰ বিক্ৰী হয়। নাজানো মানে কিমানটো সঠিক নথৈ মানে হেৰি, কিন্তু এইটো আমাৰ কাণলৈ আহিছে। প্ৰতিদিন কাকতখন যে আজি এইটো পৰ্যায় আহি পালে তাৰ কিন্তু বহুত মানে কাণ্ডাৰী আছে। তাৰ অন্যতম হ'ল কিন্তু পৰাগ দাস। আৰু তাত ষ্ট্ৰেটেজিটো কি আছিলে? প্ৰতিদিন মানে প্ৰথমতে হাদিন ওলালে, তাৰপিছত দেখিছে যে এইটো বিক্ৰী হ'বলৈ ষ্টাৰ্ট হৈছে, মানুহে কিনি আছে, তো সেইটো প্ৰতিদিন ডেইলি হৈ গ'ল, সেইটো চলি আছে। কিন্তু বেয়া লগা কথাটো সেইটো যে প্ৰতিদিন যে তাৰ যোনটো সত্তা আছিলে, এই সত্তাটো কিন্তু এই যোনটো এটা ডিফাৰেণ্ট এটা হেৰি আছিলে সেইটো কিন্তু হেৰাইছে ক'ৰবাত না ক'ৰবাত। কাৰণ পাঠকবিলাকে মোক কৈ আছে আৰু মই নিজেও কেতিয়াবা অনুভৱ কৰিছোঁ, নকৰা নহয়। কাৰণ প্ৰতিদিন কাকত এনেকুৱা এটা কাকত হয় বা এনেকুৱা এটা সংবাদ গোষ্ঠী হয় যিসকলে আপোনাৰ মানে সদায় এণ্টি ইষ্টাব্লিছমেণ্ট তেওঁলোকৰ হেৰি থাকে, মানে চৰকাৰৰ যিবিলাক ভেজাল আছে সেইবিলাক উদঙা দিয়া। সেইটো কংগ্ৰেছ হওক, AGP হওক, BJP হওক, যোনটো চৰকাৰে থাকক, তেনে সেইটো অৱশ্যে সেইটো এটা মানে সংবাদ গোষ্ঠীৰ এইটোৱেই ভূমিকা হ'ব লাগে। কাৰণ এতিয়াতো দেখা গৈছে যে আপোনাৰ সংবাদ গোষ্ঠী উল্টা ৰুলিং পাৰ্টিক কোৱেশ্যন নকৰি অপজিশ্যনক কোৱেশ্যন কৰি থাকে। মূল্যবৃদ্ধিৰ কাৰণে অপজিশ্যনে কিয় ফাইট কৰা নাই সেইটো লৈ প্ৰশ্ন ওলায়, কিন্তু মূল্যবৃদ্ধি কেলে হৈছে সেইটো লৈ কিন্তু শিৰোনামা নাই। 2016ত আপোনাৰ সৰ্বানন্দ সোণোৱাল ইয়াত আমাৰ BJPৰ মুখ্যমন্ত্ৰী হ'ল অসমত, 21লৈকে আছিলে। তো সেইটো সময়ত যিমান যি ভেজাল হৈছে, দুৰ্নীতি হৈছে, যি হৈছে নাই হোৱা, প্ৰতিদিন কাকতত আপুনি এই সময়ছোৱাৰ পেপাৰ চাওক, ফ্ৰণ্ট পেজ টু লাষ্ট পেজ, তাতো চাব যে এণ্টি ইষ্টাব্লিছমেণ্ট ট্ৰেণ্ডখন আছে। কিন্তু এণ্টি ইষ্টাব্লিছমেণ্ট ট্ৰেণ্ডৰ নামত দেখা গৈছে অকল হিমন্ত বিশ্ব শৰ্মাকে টাৰ্গেট কৰা হৈছে। তেওঁৰ লগত মোৰ অপিনিয়ন মানে মতাদৰ্শৰ ডিফাৰেণ্ট হ'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু এটা বস্তু আমি স্বীকাৰ কৰিব লাগিব, হি ইজ এ ভেৰি কম্পিটেণ্ট মেন। কাৰণ তেওঁ জানে যে এতিয়া ৰাজনীতিটো কেনেকৈ কৰিব লাগিব। আৰু মই আজিৰ দিনত, আজি যোনটো স্থিতি হৈ আছে, এই মাৰ্চ মাহত যোনটো স্থিতি, সেই স্থিতিত মই ক'ব বিচাৰিছোঁ যে 2026ত BJP মানে অসমত আকৌ পাৱাৰৰ গাদীত আহিব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, সেইটো খাটাং। মই এই মুহূৰ্তত কৈ দিছোঁ। এতিয়া যোনটো মানে আপোনাৰ অখিল গগৈ অমুক তমুক কিবা কিবি যে চলি আছে নহয়, কাৰণ এইবিলাক এনেকৈ ভাওনা চলি থাকিব, এণ্ড অফ দি ডে কিন্তু আৰামত তেওঁ ওলাব, তেওঁ দ্বিতীয়বাৰৰ পৰা কাৰণে মুখ্যমন্ত্ৰী হ'ব, এইটো চিয়ৰ। সেই সময়ছোৱাত চাওক পেপাৰত ওলাই অকল মানে হেৰিক নহয়, যিজন মুখ্যমন্ত্ৰী হয়, যিজন চৰকাৰৰ মেইন মুৰব্বী, তেখেতৰ ক্ৰিটিচিজম নাই বুলি ক'ব পাৰে। মেইন টাৰ্গেট হৈ আছিল আপোনাৰ হিমন্ত বিশ্ব শৰ্মা। গ'ল 2021ত আকৌ BJP আহিলে, আৰু যেতিয়া মুখ্যমন্ত্ৰী হেৰি হ'লগে এই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেখা গ'ল যে জয়ন্ত বৰুৱা যিজন স্বত্বাধিকাৰ, তেওঁৰ লগত মোৰো ব্যক্তিগতভাৱে ভাল, সেইটো বেলেগ কথা। কিন্তু মই কথাবিলাক স্পষ্টকৈ ক'ব বিচাৰিছোঁ, কাৰণ তেওঁলোকৰ স্পষ্টীকৰণ দিয়া উচিত আৰু ৰাইজেও কথাবিলাক বুজি পাব লাগে। মই কিয় কৈ আছোঁ যে পেপাৰ পঢ়িব নালাগে। দেখা গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁৰ ঘৰত গৈছে, ঘৰত গৈ চাহ খালে না মিঠাই খালে মইতো আৰু নাজানো, কাৰণ মই দেখা নাই। কিন্তু গ্ৰুপ ফটো, তেওঁৰ পৰিয়ালৰ লগত গ্ৰুপ ফটো। তো CM আহিব, হঠাৎ আহি পাইছে, এইটো হ'বই নোৱাৰে, এবচাৰ্ড। যেনেকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ আগত যিজন চন্দ্ৰচূড় ডাঙৰীয়া আছিলে আপোনাৰ সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ, তেওঁৰ ঘৰত যে গণেশ পূজা দিবলৈ গ'ল, এইটো কি এনেই হৈ গৈছে নেকি? তাৰ লগত চিকিউৰিটি সম্পৰ্ক আছে, চব ৱেল প্লেন গৈছে। তো যোনটো পেপাৰ ইমান এণ্টি ইষ্টাব্লিছমেণ্ট কৰি আছিলে, ইমান এণ্টি হিমন্ত বিশ্ব শৰ্মা কৰি আছিলে, দেখা গ'ল তেওঁ মুখ্যমন্ত্ৰী তো পোৱাৰ লগে লগে প্ৰথম তেওঁ গৈ মানে প্ৰতিদিন গোষ্ঠীৰ হেৰি স্বত্বাধিকাৰৰ ঘৰত গৈ পালে আৰু তেওঁৰ লগত গ্ৰুপ ফটো উঠালে। সেইটো পেপাৰ আছেই। তো সেইটো তাৰপিছত মই শুনিছোঁ তেওঁলোকে বেলেগ বেলেগ গোষ্ঠীলৈও গৈছে।
ঠিক আছে, এইটো বেলেগ গোষ্ঠী মই গৈ থাকোঁ, একো নাই। বিভিন্ন সময় চাব, এতিয়া অশোক সিংঘালৰ ওপৰত নিউজ হৈ আছে বা বিভিন্নজনৰ ওপৰত মানে মিনিষ্টাৰৰ ওপৰত যেতিয়া নিউজ হয়, ইয়াৰ অৰ্থটো হ'ব যে সেইটো পেপাৰৰ, মই নিৰ্দিষ্টভাৱে প্ৰতিদিন বুলি ক'ব খোজা নাই, সেইটো পেপাৰৰ ক'ৰবাত না ক'ৰবাত ইণ্টাৰেষ্ট ইনভলভ হৈ আছে, তাৰমানে তেওঁলোকে ক'ৰবাত ঠিকা টোপলি পোৱা নাই। চিধা চিধি কথা, একদম খুলম খোলা। আৰু হিন্দীত কথা এটা আছে, য'ত দিখতা হয় ও হোতা নেই হে, য'ত হোতা হে ও দিখতা নেই হে। মানে আপোনালোকে যোনটো চাই আছে এইটো ঠিক নহয়, আপোনালোকে ভাবি আছে এইটো ঠিক, কিন্তু যিটো আপুনি মানে দেখা নাই সেইটোৱে আচল। যেনেকৈ পি চৰকাৰে গাইড কৰি দিয়ে আপোনাৰ তাজমহল, তেনেকুৱা দেখি থাকিব। তো এই যে কাৰবাৰটো হৈ আছে, এই বস্তুটো ঠিক হোৱা নাই। আৰু অসমীয়া প্ৰতিদিন কাকতৰ যোনটো আগৰ যে ঐতিহ্য আছে, সেই ঐতিহ্যটো তেওঁলোকে আকৌ ঘূৰাই আনক। মই নাম নকওঁ, অসমৰ একজন বৰেণ্য ব্যক্তি, বুদ্ধিজীৱী, তেখেতে মোক কৈছিলে যে নাই তোমাৰ প্ৰতিদিন সম্পৰ্কে তোমাৰ ধাৰণাটো ভুল, তুমি চাবা তেওঁলোকৰ ফ্ৰণ্ট পেজটো চাবা, কেনেকৈ চৰকাৰক সমালোচনা কৰিছে, কেনেকৈ ফালি আছে। মই কৈছোঁ ছাৰ, এইবিলাক চব ধোকা হয়। এইবিলাক হ'ল কি চব বাৰ্গেনিঙৰ কাৰণে আপোনাৰ বিজনেছ ষ্ট্ৰেটেজি। তো সেই বৰেণ্য ব্যক্তিজনে মোৰ কথাটো এগ্ৰী কৰা নাই। মই আজিৰ দিনত নাম ক'ব খোজা নাই, সেইটো আপোনালোকে অলপ খুচিলে এনেই বিচাৰি পাব যে মই কাক বৰেণ্য ব্যক্তি বুলি কওঁ। কিন্তু অলপ দিন পিছতে দেখা গ'ল, এসপ্তাহৰ ভিতৰতেই তেওঁৰ এটা ৰিয়েকশ্যন হৈ গ'ল। তেওঁ এটা কিবা লিখা দিছিলে, তাতো কিবা কৰিলে বা ষ্টেটমেণ্টটোক অলপ মেনিপুলেট কৰিলে, সেইটো ছাৰে মানে ৰিয়েক্ট কৰিলে। কাৰণ মইতো সেইটো আগতীয়াকৈ জানো সেই কাৰবাৰটো। অসমীয়া প্ৰতিদিন টাইমছৰ নীতিমণি শইকীয়া, তেখেত যে একেবাৰে বুৰ্বক মানুহ তেনেকুৱা নহয়, তেওঁতো বুদ্ধিমান ল'ৰা, তেখেতৰো টেলেণ্ট আছে। যেতিয়া তেওঁ দেখি আছে যে এই কাৰবাৰটো হৈ আছে, এইটোতো তেওঁ হেৰি কৰা উচিত নহয়। যেনেকৈ ৰবীশ কুমাৰ NDTVৰ পৰা ওলাই আহিছে নহয়, নীতিমণি শইকীয়া ডাঙৰীয়া তেওঁ ওলাই আহি তেওঁ নিজৰ চেনেল খোলকচোন বাৰু, একদম স্বাধীনভাৱে কথা বাৰ্তা পাতক। সেইটো কৰিবলৈ কাৰো কিন্তু কোনো ধৰণৰ সাহস নাই। তো গতিকে এই পেপাৰত কি লিখিছে সেইটো দেখি কিন্তু আমি কোনো ধৰণৰ ৰিডিং ল'ব নোৱাৰিম। আমি কোনো পধ্যে কোনো ৰকম ৰিডিং, আৰু আপোনালোকে এইটো নাভাবিব যে মই বিজেপিত জইন কৰি আছোঁ নাকি কৰিম নেকি, বা হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হৈ গ'লোঁ, তেনেকৈ কোনো কথা নাই। মানে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ মানে আদৰ্শগত বিৰোধ থাকিব পাৰে, কিন্তু তেওঁৰ যোনটো কম্পিটেঞ্চি সেইটোক আমি চেলুট জনাব লাগিব। অপজিশ্যনে যি ধৰণে খেলিব লাগে, ইমান ট্ৰিপছবিলাক দিয়া হয়, ক'ত মোৰতো এছেম্বলিত এটা বস্তু চকুত পৰা নাই। বা আপোনালোকে খুব চিৰিয়াছলি যদি চায়, এছেম্বলিত কি হৈ আছে, বিৰোধীৰ ভূমিকা পালন কৰিব পাৰিছে নেকি? নাই পৰা। তো গতিকে এই যে পেপাৰ প্ৰতিদিন বুলি নহয়, তেওঁলোকে যদি বেপাৰ কৰিবই লাগে নহয় পেপাৰৰ মালিকৰ, তেওঁলোকে বেলেগ কিবা ব্যৱসায় কৰিলেই হ'ল। কোনে কৈছে যে পেপাৰ পঢ়ি মানুহক বুৰ্বক বনাবলৈ? আৰু সেই বস্তুটো যে মই আজি যোনটো কৈ আছোঁ, সেইটো তেতিয়া আপোনালোকৰ বিশ্বাস হ'ব যেতিয়া পেপাৰৰ মালিক, মিডিয়াৰ মালিক, সাংবাদিক আৰু গভৰ্ণমেণ্টৰ ইনভলভমেণ্ট, এই যে মই যিটো কৈছিলোঁ পিকচাৰ অহেতুক, সেইটো চাব। তাৰ লগত চাব যে আজিৰ মোৰ যি কথা বতৰাবিলাক আছে তাৰ মিল আছে। এটা সময়ত নিত্য বৰা ছাৰ অসমীয়া প্ৰতিদিন কাকতত এডিটৰ আছিলে, তেওঁ থাকোঁতে প্ৰায় 1.5 লাখ কপি অসমীয়া প্ৰতিদিন বিক্ৰী হৈছিলে। আজি অসমীয়া প্ৰতিদিনৰ বিক্ৰী মাত্ৰ 50,000। এয়া হ'লগৈ আচল পৰিসংখ্যা। তেওঁলোকে বহুত বঢ়াই কিনি ক'ব পাৰিব, কিন্তু যোনটো ছেকেণ্ডাৰী চেল হয়, পেপাৰটো আপুনি পঠিয়ালে কিন্তু বিক্ৰী কেইটা হ'ল, এই বিক্ৰীৰ হিচাপটো হ'লগৈ কিন্তু 50,000। এইটো লাহে লাহে কমি অহাটো কিন্তু আমাৰ কাৰণে ভাল নহয়। প্ৰতিদিন গোষ্ঠীৰ কাৰণে ভাল বেয়াটো সেইটো পিছৰ কথা। আৰু পেপাৰৰ মালিকবিলাক ইমান টেনশ্যন ল'বলৈ দৰকাৰ নাই। না আমি যদি এইটো বন্ধ কৰি দিওঁ তেতিয়াহ'লে 5,000 10,000 মানুহৰ মানে ৰজি মাৰ খাব। তেওঁলোকে ঠিক ব্যৱস্থা কৰি ল'ব। দে আৰ স্মাৰ্ট এনাফ, তেওঁলোকে ঠিক ব্যৱস্থা কৰিব লাগিব। কিন্তু সংবাদপত্ৰৰ ভূমিকাটো পালন কৰা উচিত, কাৰণ পাব্লিক বুৰ্বক নহয়। পাব্লিক বুৰ্বক হোৱা হ'লে এটা পেপাৰ 1.5 লাখ চাৰ্কুলেশ্যনৰ পৰা 50,000লৈ আহি পাব নালাগিছিল। আজি ইমানতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্টছ দিয়ক। গালি পাৰক, কোনো অসুবিধা নাই। ভালো লিখক, বেয়াও লিখক,
আমি এইবিলাকক প্ৰস্তুত আছোঁ এইবিলাকক উত্তৰ দিবলৈ। ধন্যবাদ।